মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে RMD ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 7ৰ নতুন টেক্সট বুক ৰেইনবো 2ৰ লেসন নম্বৰ 3 ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি নামৰ পাঠটি তোমালোকৰ সৈতে অসমীয়াতে আলোচনা কৰিবলৈ আগবাঢ়িছো গতিকে বলা বেছি পলম নকৰি আমি পাঠটিৰ মাজলৈ আগবাঢ়ো এতিয়া পাঠটোৰ নামটো চোৱাচোন কি ষ্ট্ৰেংথ লাইজ ইন আৱাৰ ইউনিটি ষ্ট্ৰেংথ মানে হৈছে কি শক্তি হয়নে ইউনিটি মানে হৈছে কি একতা অৰ্থাৎ কি শক্তি আমাৰ একতাত নিহিত হৈ আছে লুক এট দা পিকচাৰ্স ছবি কেইখনলৈ চোৱাচোন প্ৰথমখন ছবি এই ছবিখনত আমি কি দেখা পাইছো এই ছবিখনত আমি দেখা পাইছো যে ৰাস্তাৰ সমাজতে পথালিকৈ গছডাল পৰি আছে যাৰ কাৰণে নেকি যান বাহন বিলাক বা গাড়ী মটৰ যাব পৰা নাই তাৰ পিছতে দেখিছো যে এই ল'ৰাটো স্কুললৈ যোৱা ল'ৰা সেই স্কুললৈ যোৱা ল'ৰাটোৱে স্কুলীয়া ল'ৰাটোৱে আগবাঢ়ি আহি পেলাই অকলে কি কৰিছে হেডাল ঠেলিবলৈ গছডাল ঠেলি আঁতৰাবলৈ চেষ্টা কৰিছে কিন্তু পৰা নাই তাৰ পিছত কি হৈছে চোৱাচোন তাৰ পিছত তেওঁ হয়তো আহ্বান জনাইছে সকলোকে আহক আমি গছডাল সকলোৱে ঠেলি কি কৰো আঁতৰ কৰো তাৰ পিছত সকলোৱে মিলি সকলোৰে প্ৰচেষ্টাত কি হৈছে গছডাল তেওঁলোকে ঠেলি আঁতৰ কৰিবলৈ সক্ষম হৈছে আমি কি বুজি পালো বাৰু ইয়াৰ পৰা অৰ্থাৎ সেই গোটেই কেইজন মানুহে যদি অকলে অকলে গছডাল ঠেলিবলৈ চেষ্টা কৰিলেহেঁতেন তেতিয়াহ'লে জানো পাৰিলেহেঁতেন নোৱাৰে ন গতিকে সকলো একত্ৰিত হৈ একেলগে গছডাল ঠেলিলে কাৰণে কি হ'ল তেওঁলোকে গছডাল আঁতৰাবলৈ সক্ষম হ'ল তাৰ পিছত এই কথাখিনিলৈ মন কৰা লেটস টক বলা কথা পাতো এতিয়া ইয়াতে কেইটামান কথা সুধিছে কথাকেইটা কি হৈছে তোমাৰ পৰা জানিব বিচাৰিছে যে তুমি কেনে ধৰণে ভাবা বা তুমি কি অনুমান কৰা তোমাৰ অনুমান কেনেকুৱা ধৰণৰ এক নম্বৰত কৈছে হেভ ইউ এভাৰ বিন ইন সাচ এ সিচুৱেশ্যন তুমি কেতিয়াবা তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছানে যদি কেতিয়াবা তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছা তেতিয়াহ'লে তুমি ক'ব পাৰা ইয়েছ আই হেভ হয় মই তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আই হেভ সিন পিপল হেল্পিং ইচ আদাৰ ইন ডিফিকাল্ট সিচুৱেশ্যন মই মানুহক কঠিন পৰিস্থিতিত এজনে আনজনক সহায় কৰা দেখিছোঁ সেইটো যদি হয় যদি দেখা পাইছে তুমি তেনেকৈ ক'ব পাৰা আৰু যদি দেখা নাই তেতিয়াহ'লে তুমি ক'ব পাৰা নো আই হেভ নট মানে মই দেখা নাই দুই নম্বৰত কৈছে কি বুলি কৈছে why didn't anybody come forward to leave the tree at first কিয় গছজোপা দাঙি আঁতৰাবলৈ কোনো প্ৰথমতে আগবাঢ়ি অহা নাছিল এতিয়া তুমি কি বুলি ক'ব পাৰা because they thought the tree was too heavy কিয়নো তেওঁলোকে ভাবিছিলে যে গছজোপা বৰ গধুৰ আছিল বৰ ভাৰী আছিল সেইকাৰণে অহা নাছিলে তুমি তোমাৰ ধৰণেও ক'ব পাৰা গতিকে তোমাক যেহেতু তোমাক অনুমান কৰি ক'বলৈ কৈছে এই কথাকেইটা তুমি কেনে ধৰণে ভাবা সেইমতে তুমি উত্তৰ দিব পাৰা তাৰপিছত 3 নম্বৰত কৈছে why did people decide to help the boy in moving the tree গছজোপা আঁতৰাবলৈ ল'ৰাটোক সহায় কৰাত কিয় মানুহবিলাকে সিদ্ধান্ত লৈছিলে অৰ্থাৎ মানুহবিলাকে গছজোপা আঁতৰোৱাৰ ক্ষেত্ৰত ল'ৰাটোক সহায় কৰিবলৈ কিয় সিদ্ধান্ত লৈছিলে এতিয়া তুমি কি বুলি ক'ব পাৰা because they saw him trying to move the tree alone তেওঁলোকে দেখা পাইছিলে যে ল'ৰাটোৱে অকলে কি কৰিছিলে গছজোপা বগৰাবলৈ বা গছজোপা আঁতৰাবলৈ চেষ্টা কৰি আছিল they wanted to help him তেওঁলোকে তেওঁক সহায় কৰিবলৈ বিচাৰিছিলে 4 নম্বৰত কৈছে if you were there যদি তুমি হলা হয় what would you have done and why তুমি কি কৰিলা হয় আৰু কিয় এতিয়া তাৰ উত্তৰটো তুমি কেনে ধৰণে দিব পাৰা if I were there যদি মই তাত থাকিলো হয় মানে যদি মই সেই পৰিস্থিতিৰ সন্মুখীন হলো হয় I would help to move the tree মই গছজোপা আঁতৰ কৰাত সহায় কৰিলোহেঁতেন because কাৰণ working together makes difficult work easy কাৰণ সকলোৱে একত্ৰিত হৈ কাম কৰিলে টান কামটো সহজ হৈ পৰে সো এনে ধৰণে তুমি উত্তৰ দিব পাৰা তাৰ পিছত কৈছে চোৱা ইন দিস লেসন এই পাঠটোত we will learn আমি শিকিম how unity among diverse people strengthen our nation বিবিধতাৰে ভৰা বা বৈচিত্ৰ্যৰে ভৰা লোকৰ মাজত থকা একতাই কেনেকৈ আমাৰ ৰাষ্ট্ৰখন আমাৰ দেশখনক শক্তিশালী কৰি তোলে সেই কথাটো আমি এই পাঠটোত শিকিবলৈ পাম আমি শিকিম তাৰ পিছতে আমি পাঠটিৰ মাজলৈ আগবাঢ়িছো our state Assam আমাৰ ৰাজ্য অসম is a vibrant tapestry of people speaking different languages celebrating diverse festivals and wearing a variety of traditional dresses মই এখিনিতে কথা এটা কওঁ মই তোমালোকৰ টানজেন লগা শব্দবিলাকৰ অৰ্থবিলাক মই দি দিছো তোমালোকে ভিডিঅ'টি পজ কৰি লিখি ল'ব পাৰিবা এতিয়া কৈছে যে আমাৰ ৰাজ্য অসমখন হৈছে কি কৈছে ভাইব্ৰেন্ট টেপেষ্ট্ৰি ভাইব্ৰেন্ট শব্দটোৰ অৰ্থ হৈছে সজীৱ হয়নে জীৱন্ত টেপেষ্ট্ৰি শব্দৰ অৰ্থ হৈছে সানেকি আমাৰ ৰাজ্য অসমখন হৈছে বিভিন্ন ভাষা কোৱা লোকৰ বিভিন্ন উৎসৱ পালন কৰা লোকৰ আৰু বিভিন্ন পৰম্পৰাগত সাজপাৰ পৰিহিত লোকৰ এখন জীৱন্ত সানেকি we release unique local dishes that tell stories of generation past
ৰেলি শব্দৰ অৰ্থ হৈছে জুতি লোৱা আৰু ইউনিক মানে হৈছে অদ্বিতীয় যেটো আনৰ লগত নিমিলে ইয়াত কৈছে যে আমি কিহৰ জুতি লওঁ বুলি কৈছে কিছুমান বেলেগ বেলেগ ধৰণৰ থলুৱা খাদ্যৰ জুতি লওঁ that tell stories of generations past যেটোৱে পূৰ্বপুৰুষৰ কাহিনীৰ কথা কয় these are not signs of difference or division এবিলাক বিভাজন বা ভেদাভেদৰ চিন নহয় they are blessings that make us richer as a community সেইবিলাক হৈছে আমাৰ কাৰণে কি blessings মানে কি আশীৰ্বাদ যিবিলাক নেকি কি কৰে make us richer as a community এটা সম্প্ৰদায় হিচাপে আমাক কি কৰে সমৃদ্ধ বা চহকী কৰে অৰ্থাৎ সেইবিলাক ভেদাভেদৰ চিন নহয় সেইবিলাক হৈছে আমাৰ কাৰণে আশীৰ্বাদহে যিবিলাক নেকি কি কৰে আমাক এটা সম্প্ৰদায় হিচাপে আমাক কি কৰে সমৃদ্ধ বা চহকী কৰি তোলে each custom প্ৰতিটো প্ৰথা ইজ ডাইলেক্ট প্ৰতিটো উপভাষা এণ্ড ইজ চেলিব্ৰেশ্যন আৰু প্ৰতিটো উদযাপনে কি বুলি কৈছে ইজ এ ট্ৰেজাৰ এটা সম্পদ মানে ট্ৰেজাৰ মানে হৈছে সঞ্চিত ধন বা সম্পদ that we must preserve with pride and gratitude যেটো আমি কি কৰিব লাগিব বুলি কৈছে গৌৰৱ আৰু কৃতজ্ঞতাৰে আমি সংৰক্ষণ কৰিব লাগিব our beloved country India beloved মানে হৈছে কি মৰমৰ হয়নে গতিকে আমাৰ মৰমৰ দেশ ভাৰতবৰ্ষ হৈছে কি is a truly a land of colors and contrast প্ৰকৃততে এখন নানা ৰং আৰু বিবিধতাৰে ভৰা কি বুলি কৈছে ঠাই land মানে হৈছে ঠাই ভূমি হয়নে from the majestic snow-capped Himalayas in the north to the serene coconut-fringed shores of the south মানে কি কৈছে উত্তৰৰ বৰফেৰে ঢকা হিমালয় পৰ্বতৰ পৰা দক্ষিণৰ শান্ত সমাহিত নাৰিকল গছৰে সুশোভিত সাগৰৰ উপকূল অঞ্চললৈকে শোৰ মানে হৈছে সাগৰৰ পাৰৰ উপকূল অঞ্চল from the golden sands of the western deserts to the lush green hills and valley of the east পশ্চিমৰ মৰুভূমিৰ সোণোৱালী বালিৰ পৰা পূবৰ সেউজীয়া পাহাৰৰ উপত্যকা অঞ্চললৈকে every corner of India tells its own story প্ৰতিটো অঞ্চলৰে নিজা পৰিচয় আছে অৰ্থাৎ আমি যদি ভাৰতৰ উত্তৰ ফালে লক্ষ্য কৰোঁ তেতিয়া হলে বৰফেৰে আবৃত আমি হিমালয় পৰ্বত দেখিবলৈ পাওঁ ঠিক তেনেকৈ আমি যদি দক্ষিণ ভাৰতৰ ফালে চাওঁ কেৰালা তামিলনাডু আদিৰ দৰে ৰাজ্যবিলাকত আমি নাৰিকল গছৰ ধুনীয়া প্ৰাকৃতিক দৃশ্যৰ লগতে আমি ইয়াৰ সাগৰীয় উপকূল অঞ্চল আমি দেখিবলৈ পাওঁ একেধৰণে পশ্চিমৰ ফালে যদি যাওঁ আমি গুজৰাট ৰাজস্থান আদিৰ দৰে ৰাজ্য পশ্চিম ফালে আছে গতিকে ৰাজস্থানৰ থৰ মৰুভূমি আমি দেখিবলৈ পাওঁ আৰু পূবৰ ফালে যদি আহোঁ তেতিয়া হলে আমি দেখা পাম অসম মেঘালয় অৰুণাচল প্ৰদেশ ইত্যাদিৰ দৰে ৰাজ্যত সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰ মনোমোহা দৃশ্য আমি দেখিবলৈ পাওঁ Every state is a world in itself with its unique language, attire, art, music and cuisine প্ৰতিখন ৰাজ্যৰে এনেকুৱাকৈ ইউনিক ল্যাঙ্গুৱেজ আছে মানে নিজস্ব ভাষা আছে attire আছে সাজ পোছাক আছে আৰ্ট আছে কলা আছে মিউজিক সংগীত আছে এণ্ড কুচিন আৰু কি আছে বুলি কৈছে খাদ্য সংস্কৃতি আছে and yet despite this immense diversity we stand united as one nation আৰু তথাপি ইমানখিনি ডাইভাৰ্সিটি ইমানখিনি বৈচিত্ৰতা বা বিবিধতা থকাৰ পিছতো আমি কি we stand united as one nation আমি এখন ৰাষ্ট্ৰ হিচাপে থিয় হৈ আছো this is especially when we celebrate national festivals or rejoice in victories that brings us all together such as winning a cricket or a football match so etu ketia hoy boli koise বিশেষকৈ যেতিয়া ৰাষ্ট্ৰীয় উৎসৱ উদযাপন কৰা সময়ত বা ভাৰতে যেতিয়া কি কোনো ক্ৰিকেট খেলত অথবা ফুটবল খেলত যেতিয়া জয়ী হয় তেতিয়া কি হয় আমি সকলোৱে কি কওঁ আমি সকলোৱে একেলগে আনন্দ উপভোগ কৰোঁ লাগিলে সেয়া ক্ৰিকেট খেলৰ সময়তে হওক বা ফুটবল খেলৰ সময়তে হওক আমি তেতিয়া কি কৰোঁ ভাৰত যেতিয়া জিকে খেলত তেতিয়া আমি কি কৰোঁ সেই একেলগে সেই আনন্দ বা ফূৰ্তি উপভোগ কৰোঁ that is the true essence of unity in diversity হেতুৱে হৈছে বৈচিত্ৰতাৰ মাজত একতাৰ আচল সাৰ বা মৰ্ম এসেন্স মানে হৈছে কি মূল বা সাৰাংশ বা মূল কথা however sometimes we forget the value of this harmony
কিন্তু কেতিয়াবা আমি এই ঐক্য বা সম্প্ৰীতিৰ কথা আমি পাহৰি যাওঁ ফৰগেট মানে পাহৰি যাওঁ হাৰমনি মানে হৈছে কি ঐক্য বা একতা we may mock someone's accent question someone's tradition or dismiss someone's spirit আমি এই একতা বা সম্প্ৰীতিবিলাক আমি কেতিয়াবা পাহৰি যাওঁ কোন মুহূৰ্তত পাহৰি যাওঁ যেতিয়া আমি কি কৰোঁ কাৰোবাৰ যেতিয়া উচ্চাৰণক accent মানে হৈছে ধৰি লোৱা এতিয়া মই অসমীয়া ঠিক আছে মই অসমীয়া মানুহ এজনে যেতিয়া মই হিন্দী উচ্চাৰণ কৰিম মোৰ ডেফিনেটলি মোৰ উচ্চাৰণটো কি হিন্দী নিচিনা নহ'ব গতিকে কেতিয়াবা আমি বেলেগৰ উচ্চাৰণক লৈ আমি তুচ্ছ তাচ্ছিল্য কৰোঁ হয়নে আমি কি কৰোঁ তেওঁক লৈ উপহাস কৰোঁ কাৰোবাৰ পৰম্পৰাক লৈ প্ৰশ্ন উত্থাপন কৰোঁ আমি প্ৰশ্ন কৰোঁ ডিসমিস someone's belief আৰু কাৰোবাৰ বিশ্বাসক আমি অবজ্ঞা কৰোঁ মক মানে মক শব্দটোৰ অৰ্থ হৈছে উপলুঙা কৰা but such behavior only create distance and hurt people কিন্তু তেনেকুৱা আচৰণে কি কৰে বুলি কৈছে creates distance দূৰত্ব বঢ়ায় বুলি কৈছে হয়নে কি কৰে দূৰত্বৰ সৃষ্টি কৰে and hurt people আৰু মানুহক কষ্ট বা আঘাত দিয়ে হাৰ্ট কৰা মানে হৈছে কষ্ট দিয়ে True humanity lies in acceptance. True humanity, প্ৰকৃত মানৱতা হৈছে কি lies in acceptance. সকলোকে গ্ৰহণ কৰিব পৰাটোহে প্ৰকৃত মানৱতা লুকাই আছে বুলি বা নিহিত হৈ আছে বুলি কৈছে. There is a space for everyone under the same sky. একেখন আকাশৰ তলত সকলোৰে বাবে ঠাই আছে. সেই কথাটো কৈছে. Our small acts, a smile, a kind gesture or even greeting someone in their language can bridge divides and create bonds that last a lifetime. Our small acts, আমাৰ সৰু কামবিলাকে a smile, এটা হাঁহি, a kind gesture, এটা দয়ালু আচৰণে or even greeting someone in their language. আনকি কাৰোবাক যদি আমি তেওঁলোকৰ ভাষাত কি কৰোঁ তেওঁলোকক অভিবাদন জনাওঁ can bridge divides কি কৰিব পাৰে বুলি কৈছে ব্ৰিজ কৰে ব্ৰিজ মানে কি মানে সেতু স্থাপন কৰে হয়নে দলং নিৰ্মাণ কৰে বুলি কৈছে অৰ্থাৎ সেতু স্থাপন কৰে কি সেতু স্থাপন কৰে ডিভাইডস এণ্ড ক্ৰিয়েট বন্ডস এট that a lifetime আমাৰ সেই সৰু কামবিলাকে ঠিক আছে আমি কৰা আমাৰ সেই সৰু কামবিলাকে এটা হাঁহি এটা যদি আমাৰ দয়ালু আচৰণ আমি কাৰোবাৰ প্ৰতি কৰোঁ আৰু আনকি যদি কাৰোবাক আমি তেওঁলোকৰ ভাষাত কি কৰোঁ অভিবাদন জনাওঁ সেইবিলাকে কি কৰে বিভাজনৰ ক্ষেত্ৰত হেতু স্থাপন কৰে আৰু কি কৰে আমাক এটা জীৱন জোৰা আজীৱন সম্পৰ্কৰে বান্ধ খাই থাকিবলৈ এটা মানে সেই বান্ধনৰ সৃষ্টি কৰে তাৰ পিছত কি কৈছে চোৱা think of a rainbow ৰামধেনু এখনৰ কথা ভাবাচোন its beauty comes not from a single color ইয়াৰ যি সৌন্দৰ্য এটা ৰঙৰ পৰা নাহে অৰ্থাৎ ৰামধেনু মানে হৈছে কি কেটা ৰঙৰ সমষ্টি সাতটা ৰঙৰ সমষ্টি গতিকে ই এটা ৰঙৰ পৰা অহা নহয় but from the harmony of many বিভিন্ন ৰং লগ হৈ ৰঙৰ একতাৰ ফলতহে কি হৈছে ৰামধেনুৰ সৌন্দৰ্য গঠন হৈছে হয়নে ৰামধেনুৰ সৌন্দৰ্য সৃষ্টি হৈছে each color adds to its splendor প্ৰতিটো ৰঙে ইয়াৰ সৌন্দৰ্য বৃদ্ধি কৰে splendor মানে হৈছে সৌন্দৰ্য জেউতি আভা এনেকুৱা ধৰণৰ কথা বুজাইছে Similarly, একেধৰণে every person, প্ৰতিজন ব্যক্তি regardless of our culture, language or belief adds richness to our shared human experience. ঠিক সেইদৰে কৈছে সংস্কৃতি ভাষা বা বিশ্বাস যিয়ে নহওক কিয় প্ৰতিজন ব্যক্তিয়ে আমাৰ সেই একেই মানৱ সমাজখনকেই সমৃদ্ধ বা চহকী কৰি তোলে Together, একেলগে we create a beautiful rainbow of our society. কি কৰোঁ বুলি কৈছে আমাৰ সমাজখনৰ এখন সুন্দৰ ৰামধেনু সৃষ্টি কৰোঁ আহা কিহৰ বাবে আমাৰ সমাজখনৰ বাবে our state আমাৰ ৰাজ্যখনৰ বাবে and our nation আমাৰ ৰাষ্ট্ৰৰ বাবে অৰ্থাৎ আমি আমাৰ সমাজ ৰাজ্য আৰু আমাৰ দেশৰ বাবে এখন সুন্দৰ ৰামধেনু আমি সৃষ্টি কৰোঁ আহা একেলগে This is what makes India extraordinary. আৰু এটোৱে আমাৰ ভাৰতবৰ্ষখনক এক্সট্ৰাঅৰ্ডিনাৰী কৰি তোলে অৰ্থাৎ এক্সট্ৰাঅৰ্ডিনাৰী মানে কি অসাধাৰণ যেটো সাধাৰণ নহয় ইট ইজ এ শাইনিং এক্সাম্পল অফ ইউনিটি এমিড ডাইভাৰ্সিটি বৈচিত্ৰতাৰ মাজত একতাৰ এটো হৈছে এটা উজ্জ্বল নিদৰ্শন বা এক্সাম্পল উদাহৰণ সো লেট আস মেক প্ৰমিস টু বি মোৰ ওপেন হাৰ্টেড মানে কি হৈছে খোলা অন্তৰ হয়নে সেয়ে আমি উদাৰ মনৰ অধিকাৰী হওঁ আৰু কি কৈছে চোৱা টু লিসেন বিফৰ জাজিং আনক বিচাৰ কৰাৰ আগতে তেওঁলোকৰ কথা মন দি শুনো এণ্ড টু ওয়েলকাম আদাৰ্স উইথ ৱাৰ্মথ আৰু সকলোকে আন্তৰিকতাৰে আদৰণি জনোৱাৰ
প্ৰতিজ্ঞাবদ্ধ হওঁ অৰ্থাৎ কৈছে যে সেয়েহে আমি সকলোৱে কি কৰোঁ উদাৰ মনৰ অধিকাৰী হওঁ আনক বিচাৰ কৰাৰ আগতে তেওঁলোকৰ কথা মন দি শুনাৰ আৰু লগতে কি সকলোকে আন্তৰিকতাৰে আদৰণি জনোৱাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হওঁ strength doesn't come from isolation এটা কৈছে যে অকলে থাকিলে শক্তি নাহে হয়নে শক্তি কৰ পৰা আহে বুলি কৈছে real strength blossoms in togetherness প্ৰকৃত শক্তি একেলগে থকাৰ পৰাহে বিকশিত হয় বা প্ৰস্ফুটিত হয় ব্লজম মানে বিকশিত হোৱা প্ৰস্ফুটিত হোৱা এনেকুৱা ধৰণৰ বুজাইছে when we respect যেতিয়া আমি সন্মান কৰোঁ support আমি সমৰ্থন কৰোঁ and love one another এজনে আনজনক যেতিয়া আমি সন্মান কৰোঁ সমৰ্থন কৰোঁ আৰু মৰম কৰোঁ we become unstoppable আমি তেতিয়া কি হৈ পৰোঁ অদম্য হৈ পৰোঁ আমি তেতিয়া আগুৱাই যামে সেই কথাটো কৈছে because কাৰণ when we stand together যেতিয়া আমি একেলগে সকলোৱে থিয় হওঁ with all our cultures and differences যেতিয়া আমি সকলোৱে একেলগে আমাৰ যি ৰং সংস্কৃতি আৰু বিবিধতাৰ সৈতে যেতিয়া আমি সকলোৱে একেলগে থিয় হওঁ we shine the brightest আমি সৰ্বাধিক জিলিকি উঠো আমি সকলোতকৈ বেছিকৈ জিলিকি উঠো সেই কথাটো কৈছে পাঠটোৰ মূল কথাটো এইটোৱে যদিও বা আমাৰ সকলোৰে কি সাজপাৰ বেলেগ বেলেগ খাদ্যাভ্যাস ৰীতি-নীতি বেলেগ বেলেগ হয়নে আমি সকলোৱে কি কৰিব লাগে মৰম সন্মান আৰু সহযোগিতাৰে আমি কি কৰিব লাগিব থাকিব লাগিব তেতিয়াহে আমাৰ দেশখন আমাৰ সমাজখন আমাৰ ৰাজ্যখন আমাৰ কি হ'ব প্ৰগতিৰ পথত আগুৱাই যাব পাৰিব সো আজি পাঠটোত ইমানখিনি আছিলে যদি তোমালোকে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেন্ট কৰিবা শেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ মাজত ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ কোৱেশ্চন এনসাৰ সমূহ তোমালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ